বিহপুৰীয়াৰ এখন ব্যতিক্ৰমী চৰকাৰী বিদ্যালয় মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীৰ সমীপৰ ৰঙাজান শিলডুবি মধ্য ইংৰাজী বিদ্যালয়ত চৰকাৰী শিক্ষকৰ অনুপস্থিতিত গাঁৱৰ শিক্ষিত যুৱক যুৱতীয়ে পাঠদানেৰে চলাইছে ব্যতিক্ৰমী শিক্ষাদান 1982 চনতে প্ৰতিষ্ঠা হোৱা বিদ্যালয়খনে এতিয়া এক সুস্থ শৈক্ষিক পৰিৱেশ বৰ্তাই ৰখাৰ বাবে বিশেষ চৰ্চা লাভ কৰিছে। বৃহত্তৰ অঞ্চলৰ পৰা এই বিদ্যালয়খনত বৰ্তমান 91 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে। বিদ্যালয়খনত 8 গৰাকী শিক্ষক শিক্ষয়িত্ৰী আছে যদিও নিপুণ অসমৰ প্ৰশিক্ষণৰ বাবে এই বিদ্যালয়খনৰ পৰা 5 গৰাকী শিক্ষকক মকৰল কৰা হৈছে। তাৰ পৰিণতিত 3 গৰাকী শিক্ষকে এতিয়া 8টাকৈ শ্ৰেণীত পাঠদান কৰোৱাত সন্মুখীন হৈছিল অসুবিধাৰ। প্ৰধান শিক্ষক জয়ন্ত সোণোৱাল আৰু বিদ্যালয়খনৰ পৰিচালনা সমিতি আৰু ৰাইজে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক লোহিত নেওগ, অৱসৰপ্ৰাপ্ত শিক্ষক শিৱ বৰা, নিৰু শইকীয়া, মুহিৰাম শইকীয়া, বিৰিঞ্চি কটকী, গাঁও প্ৰধান জয়ন্ত বৰা, দুগ্ধ বৰা, কাকুমণি বৰা, কৃষ্ণ বৰা, নৱনীতা দত্ত, পুনম হাজৰিকা, মাধৱজ্যোতি বৰা, নিভা নেওগ, ডিম্পী বৰা আদি শিক্ষিত যুৱক যুৱতীসকলে পৰ্যায়ক্ৰমে পাঠদান কৰি শিক্ষকৰ অনুপস্থিতি দূৰ কৰিছে। বিদ্যালয়খনৰ এনে কাৰ্যক সকলোৱে লৈছে এতিয়া শলাগ। ৰঙাজান শিলডুবি মধ্য ইংৰাজী বিদ্যালয়খন আমাৰ নাৰায়ণপুৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত এখন নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়, যিখন এমালগেমেট হৈ আছে। যদিও আজি 19 তাৰিখৰ পৰা আমাৰ অকল নাৰায়ণপুৰ শিক্ষা খণ্ডতে নহয়, সমগ্ৰ অসমতেই FLN নিপুণ অসমৰ অধীনত সকলো বিদ্যালয়তে প্ৰশিক্ষণ চলি আছে। আমাৰ বিদ্যালয়ৰ পৰা আমি 5জন শিক্ষক সেই প্ৰশিক্ষণত তেওঁলোকৰ প্ৰশিক্ষণ লৈ আছে। যদিও আমাৰ 3জন শিক্ষকে বিদ্যালয়ত ক্লাছবোৰ চলাবলৈ অসুবিধা হৈছে, তথাপিও আমাৰ এই বিদ্যালয়ৰ অন্তৰ্গত যিকেইখন গাঁও আছে আৰু ইয়াৰ যি পৰিচালনা সমিতি বহুত সক্ৰিয়, তেওঁলোকে যথেষ্ট আমাক সহযোগ কৰিছে আৰু অধিক সক্ৰিয়। আমাৰ সেইকাৰণে এই বিদ্যালয়ৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আমাৰ যিসকল অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰদ্ধাৰ বৰা ছাৰ আছে আৰু নেওগ ছাৰ আছে আৰু আমাৰ পৰিচালনা সমিতিৰ সক্ৰিয় সদস্য লগতে অভিভাৱকসকলে তেওঁলোকে আমাৰ পাঠদানত সহায় কৰিছে। আমি খুব সন্তুষ্ট প্ৰকাশ কৰিছোঁ তেওঁলোকক। আমাৰ বিশেষ নাই যদিও বা আমাৰ প্ৰধান ছাৰে কৈছে এই কথাটো এনেকুৱা, যেতিয়া 8জন শিক্ষকৰ পৰা 5জন শিক্ষকে প্ৰশিক্ষণলৈ গুচি যায়, তেনেহ'লে স্কুলখন পঢ়োৱাত ছাত্ৰ ছাত্ৰীসকলক পঢ়োৱাত অলপ ব্যাঘাত জন্মে। সেইকাৰণে আমাৰ বিদ্যালয়ৰ পৰিচালনা সমিতি তথা শিক্ষক গুৰুসকলে সকলোৱে মিলি স্থানীয়ভাৱে যিসকল শিক্ষিত যুৱক যুৱতী অৰ্থাৎ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে বা অৱসৰ গ্ৰহণ কৰা শিক্ষক শিক্ষয়িত্ৰী আছে, সেইসকলে একত্ৰ হৈ আমাক আমন্ত্ৰণ কৰি আনিছে আৰু সেইসকলৰ আমন্ত্ৰণ ক্ৰমে আমি ইয়াত আহি যি পাৰোঁ ছাত্ৰ ছাত্ৰীসকলক কিছু উপকৃত হোৱাকৈ অকণমান শ্ৰেণীত পাঠদান কৰাৰ আমি ব্যৱস্থা। মই আজি এই চেনেলৰ যোগেদি আপোনালোকক ক'বলৈ পাই নথৈ আনন্দিত হৈছোঁ যে আমি আমাৰ বিদ্যালয়ত এনে এটা প্ৰচেষ্টা ল'বলৈ পাই আমি যথেষ্ট আনন্দিত। মই যেতিয়া কাৰ্যভাৰ লৈছিলোঁ তেতিয়াই মই আমাৰ ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু আমাৰ শিক্ষাগুৰুসকল এই ত্ৰিমূৰ্তিৰ যিটো সমন্বয়, সেই সমন্বয়টো আমি কামনা কৰিছিলোঁ। আজি তাৰে ফলশ্ৰুতিত আজি আমাৰ বিদ্যালয়ত যি পাঠদান প্ৰক্ৰিয়া চলি আছে আমি নথৈ সুখী। ৰঙাজান শিলডুবি মধ্য ইংৰাজী বিদ্যালয়ত আজি আমি অভিভাৱক, প্ৰাক্তন শিক্ষক, ইয়াৰ পৰা অৱসৰ গ্ৰহণ কৰা শিক্ষকসকল, অভিভাৱকসকল আৰু আমাৰ ইয়াৰ অঞ্চলৰ যিসকল শিক্ষাৰ লগত জড়িত যুৱক যুৱতীয়ে এই 5 দিন আমাৰ এই বিদ্যালয়ত আমি পাঠদান কৰিবলৈ আমি সৌভাগ্য ঘটিছে। ইয়াৰ অৰ্থ এইটোৱেই যে আমাৰ এইখন বিদ্যালয়ত যিহেতু 8জন শিক্ষকে সদায় পাঠদান কৰি আহিছে ছাত্ৰ ছাত্ৰীৰ মাজত, চৰকাৰে নিৰ্দেশনাৰ যোগে তেওঁলোকক প্ৰাথমিক স্তৰত শিক্ষাৰ মানদণ্ড উন্নত কৰিবৰ কাৰণে তেওঁলোকক ট্ৰেইনিঙলৈ পঠাইছে। সেইকাৰণে এসপ্তাহৰ এই যিটো আমাৰ এটা গেপিং, পাঠদানৰ যিটো গেপিং শিক্ষকৰ অবিহনে, সেইটো আমি গেপিং কৰিবলৈ দিয়া নাই। আমাৰ স্থানীয় যুৱক যুৱতী, অৱসৰপ্ৰাপ্ত শিক্ষক আৰু আমি নিজেও
এই পাঠদানত আমি অংশগ্ৰহণ কৰিবলৈ পাই সুখী হৈছোঁ। ইয়াত আমি ধুনীয়াকৈ এটা ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰাও কেনেকুৱানো শিক্ষা দান কৰা হৈছে আমি এটা ফিডবেক পাইছোঁ। গতিকে আমি দেখিছোঁ স্কুলখন এই অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠানলৈ পৰিৱৰ্তিত হৈছে, এখন আদৰ্শ স্কুললৈ ৰূপান্তৰিত হৈছে। যি প্ৰাৰ্থনা কৰাৰ যিটো ৰাতিপুৱা প্ৰাতঃসভাৰ যিটো পৰিৱেশ, এইটো এটা অতুলনীয়। আৰু আমি ভৱিষ্যত আশা ৰাখিছোঁ এই বিদ্যালয়খনে এই অঞ্চলটোলৈ যথেষ্ট গৌৰৱ কঢ়িয়াই আনক। ভাল লাগিছে যিহেতু ছাৰহঁত আমাৰ ট্ৰেইনিঙলৈ গৈছে, জ্যেষ্ঠসকলে পঢ়ুৱাইছে আমাক, বহুত আনন্দিত হৈছোঁ। মই অনুভৱ কৰিছোঁ ভাল হয় শিক্ষা ক্ষেত্ৰত বহুত আগবাঢ়ি গৈছে সকলো। ছাৰহঁতে বহুত ধুনীয়া পঢ়ুৱাইছে, ভালেই লাগিছে।